আৰম্ভ হল বনভোজৰ বতৰ বছৰৰ শেষৰটো মাহৰ আৰম্ভণিৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত এতিয়া বিৰদি বাট নোপোৱা অৱস্থা গোলাঘাট কাৰ্বি আংলং সীমান্তৰ কাইফলাংছু জলপ্ৰপাতৰ বনভোজস্থলীতো অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে কালি দেওবাৰৰ দিনটোত দেখিবলৈ পোৱা গ'ল অগণন লোকে এইদৰে বনভোজৰ আনন্দ উপভোগ কৰিবলৈ আহিল সমান্তৰালকৈ কালিৰ দিনটোত এইদৰে এসাজ খাই নাচি বাগি আনন্দত আত্মহাৰা হৈ সকলোৱে আনন্দত বিভোৰ হল তাৰ সমানে সমানে এইদৰে কৰ্মব্যস্ততাৰ মাজত বা নিজৰ শ্ৰেণীৰ পাঠ্যপুথিসমূহৰ ব্যস্ততাৰ মাজতে কণ শিক্ষাৰ্থীসকলে সময় উলিয়াই কালি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে একেলগে আহি বনভোজৰ আনন্দ ললে পিকনিকৰ সিজন আহি গ'ল এতিয়া আমাৰ ভৈৰৱকুণ্ড বনভোজস্থলীলৈ বহুত বনভোজকাৰী আহি আছে সেইকাৰণে আমি আমাৰ যিখিনি কৰ্ম আমি সোসাইটি হিচাপে এইটো পিকনিক স্পটটো আমি মেইনটেইন কৰোঁ যেহেতু হিচাপে আমি আমাৰ নিয়ম নীতি আমি বান্ধি দিছোঁ যে ইয়াতে আমাৰ বনভোজস্থলীলৈ আবেলি 4:30 বজালৈকে বনভোজকাৰীসকলে থাকিব পাৰিব 4:30 বজাত আমি আউট টাইম দিয়া হৈছে আৰু আমাৰ কিছুমান নিয়ম আছে ইয়াতে আহি বনভোজস্থলীত যাতে বনভোজকাৰীসকলে বটল চটল ভাঙিব নোৱাৰিব যোনে বটল ভাঙা দেখা পায় আমি 1000 ফাইন আমি লোৱা হ'ব এইবিলাক আমি নটিচ আমি লগাই থোৱা হৈছে সাইডে জাগায় আৰু ইয়াতে আহি কাৰোবাৰ যদি গাড়ী চাৰি বেয়া হয় আমাৰ সব ব্যৱস্থা আছে গাড়ী ঠানি দিয়া ব্যৱস্থা মেকানিকৰ ব্যৱস্থা পাছ এডৰ ব্যৱস্থা সকলোখিনি ব্যৱস্থা আমি ইয়াত কৰিছোঁ আৰু যিসকলে ভূটান যাবলৈ বিচাৰিছে ভূটান চাবলৈ বা সোমাবলৈ বিচাৰিছে তেখেতসকলে নিজৰ আধাৰ কাৰ্ড আৰু যিসকলৰ ল'ৰা ছোৱালী সৰুবিলাকৰ যিটো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড নাথাকে এইসকলে যাতে বাৰ্থ চাৰ্টিফিকেট আনিবৰ কাৰণে মই তেখেতসকলক জনাই দিছোঁ ভাল লাগিছে এনেকুৱা অনুভৱ আগতে হোৱা নাই আৰু বেলেগ একো অসুবিধা নাই ৰ'দৰ কাৰণে অলপ দিগদাৰ গছ গছনি কম আৰু এইখিনি নাই হোৱা নতুন বছৰ আৰু বছৰটো যাতে সকলোৰে ভাল হয় আৰু সকলোৱে আহক নতুন বছৰৰ আগতে সকলোৱে পিকনিকলৈ আহক ভৈৰৱকুণ্ডলৈ আহক ইয়াৰে সৌন্দৰ্য উপভোগ কৰক ভূটান চাব নগ'লো মই আধাৰ কাৰ্ডখন লৈ নাহিলোঁ